আজি পুৱা ঢকুৱাখানা সমষ্টিৰ কেঁকৰি পঞ্চায়তৰ চাৰিকৰীয়া গাঁৱৰ কহা চাৰিকৰাৰ দুই নদীৰ মাজৰ পাৰতে এটি শিশুৰ মৃত্যু হয় পানীত পৰি। তেখেতৰ পিতৃৰ নাম হ'ল উমাকান্ত চুতীয়া, মাতৃৰ নাম হ'ল জোনালী চুতীয়া, মৃতকৰ নাম হ'ল অজিত চুতীয়া। গতিকে তেওঁৰ বাঢ়নীৰ পানীত যিহেতু মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তাৰ বাবে পুলিচ প্ৰশাসনৰ সহায় বিচাৰি আজি তেওঁক কিবা এটা যেন সহায় কৰিব পাৰে চৰকাৰৰ ফালৰ পৰা, তাই আশা কৰি আপোনালোকলৈ আগবঢ়ালোঁ। আৰুনো কি বুলি কওঁ, সকলো ৰাইজ দুখিত মৰ্মান্বিত হৈ আছে, দুখত ভাগি পৰিছে এটি শিশু মৃত্যু হোৱাৰ কাৰণে। গতিকে চৰকাৰে যেন কিবা এটা অনুদান আগবঢ়াই দিয়ে তেখেতক। দুয়ো পিতৃ মাতৃ অজলা, একো নাজানে, পংগু টাই পৰে, বিকলাংগ মাতৃ। গতিকে আপোনালোকক আৰুনো কি বুলি ক'ম, তাতে ইমানকে কৰি মই সামৰিছোঁ।